অহা যি 29, 30, 31 তাৰিখে গোৰ্খা মহোৎসৱ ৰাজগড় টিংখঙত হ'বলৈ গৈ আছে আৰু তাৰে আপোনালোকক ডিটেইলছকৈ আজি দেখুৱাবলৈ আহিছোঁ। আৰু লগত আছে প্ৰেম ছাৰ আছে, দীপক দা আছে। জানিম আজি ক'ৰ পৰা ক'ত কি হ'বলৈ গৈ আছে। এইফালে আমাৰ প্ৰদৰ্শনী ব্যৱস্থা কৰা হৈছে। আমাৰ গোৰ্খা জনগোষ্ঠীৰ পৰম্পৰাগত দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা যিখিনি খাদ্য সম্ভাৰৰ লগতে আমি কেনেকৈ থাকে আৰু এজন মানুহৰ ঘৰত কি প্ৰয়োজনীয়তা হয়। একেবাৰে চুকত আছে আমাৰ গাহৰি গঁৰাল। তাত গাহৰি আমি পোহে আমাৰ গোৰ্খাসকলে। লগতে আমাৰ ইয়াত ছাগলী, লগতে সৰুকৈ আমাৰ মন্দিৰ এটা চাংঘৰ। এইফালে আমাৰ গৰু গোহালি সৰুকৈ আমি বনাইছোঁ। আমাৰ গোৰ্খা জনগোষ্ঠীৰ অন্যতম আমাৰ তাৰে ঘৰ বুলি কয়। তাৰে ঘৰ পৰম্পৰাগতভাৱে আমাৰ ব্যৱহাৰ কৰি অহা তাৰে ঘৰটো খুব ভালেই হৈছে, বনাইছে আমাৰ ৰাইজে। প্ৰগ্ৰামৰ দিনটোত মানুহ উঠিব পাৰিবনে ইয়াত আৰামছে? নে কিবা ক্ৰাইটেৰিয়া থাকিব নে ইমানজন মানুহ? নাই, এই অতিথিসকলক আমি আচলতে পৰম্পৰাগত যিমান আমাৰ খাদ্য সম্ভাৰ আমি খুৱাম। পিঠা পনা, গোৰ্খাসকলে কি খাই ভাল পায়, কি খায়, সেইবোৰ চব খোৱাব ইয়াত ধুনীয়াকৈ বহি। ইয়াত কোনো ডাইনিঙৰ ব্যৱস্থা নাথাকে, তলতো বহি খাব। তলতে আমাৰ আচলতে প্ৰকৃত যিখিনি আমাৰ আচলতে গুন্দ্ৰি বুলি কয়। এইটো গুন্দ্ৰিৰ লগত আমি চেলটি থাকিব, তাত আমাৰ তিলক আচাৰ থাকিব, লগতে আমাৰ বন্দুক আছে, চিংকি আছে, চেলটি থাকিব, বহুত কিবা কিবি থাকিব। এইটো দেখুওৱা হৈছে আমাৰ গোৰ্খা সমাজৰ মানুহখিনি কেনেকৈ থাকে, বসবাস কৰে, হয়, তাৰ ডিটেইলছকৈ। সেইফালে আমাৰ তলত আমি আচলতে পোহা যোনটো মডেল হাউচ বুলি ক'ব, মডেল কটেজ বুলি ক'ব, যি ক'ব পাৰে আৰু। তলত আমি হাঁহ পোহোঁ এনেধৰণে, আৰু ওপৰত কুকুৰা সৰুকৈ বনোৱা হৈছে। যেতিয়া এক্সিবিশ্যনৰ কাৰণেহে কৰা হৈছে। সেইকাৰণে যিবোৰ বস্তু আচলতে হেৰাই গৈছে, মানুহে এইবোৰ দেখিবলৈ পোৱা নাই, সেইবোৰ বস্তু গোৰ্খা মহোৎসৱৰ এইটো স্পেচিয়েলি আমি আপোনাৰ ছাগলী গঁৰাল, ছাগলী এনেকৈ পোহা হয় আচলতে। সেইকাৰণে পোহা হয়। কুকুৰাসকলক আচলতে ওপৰত পোহাৰ কাৰণ হেঁপাহ লৈ যায়, বা বিভিন্ন সময়ত আপোনাৰ খাচীসমূহ ওপৰত ৰখাৰ কাৰণ আচলতে ইয়াত চাইণ্টিফিক ৰিজনো আছে। ইয়াত আচলতে শিয়াল বা বিভিন্ন ধৰণৰ জন্তু যাতে এটেক কৰিব নোৱাৰে। গতিকে গোৰ্খা মহোৎসৱত এইটো আমাৰ কালি আহি যাব। পৰামৰ্শ আমি খাদ্য সম্ভাৰ যিখিনি আমাৰ চাউল দি এইটো কৰোঁ, যে ৰুটি বনাওঁ, যে চেলটি প্ৰিপাৰেশ্যন কৰিবৰ কাৰণে প্ৰথমে চাউলটো কেনেকৈ গুড়ি কৰে। আচলতে আজিকালি মেচিন আহি গ'লে, কিন্তু আগত আমি কেনেধৰণে কৰিছিলোঁ সেইটো ইয়াত লাইভ এইটো হ'ব, ডিছপ্লে হ'ব ইয়াত। আৰু জাঁতো বুলি কয়, জাঁতোটো ইয়াত থাকিব। আচলতে এই গোৰ্খা মহোৎসৱত আপোনালোকে আৰু ইয়াত কালচাৰেল ইভেণ্টৰ লগতে বাকী হেৰাই যোৱা বস্তুবোৰ আপোনালোকে দেখুৱাব, যোনটো বস্তু আমি আজি গোৰ্খা জাতিৰ আচলতে পৰম্পৰাগতে আমাৰ যিখিনিয়ে খুকুৰি বুলি কয়, খুকুৰি কেনেধৰণে প্ৰস্তুত হয় তাৰ সম্পূৰ্ণ ইয়াত কালি আৰাণ বুলি কয়। খুকুৰি বনোৱা ঘৰটো এইটো মেচিনেৰী চিষ্টেম নহয়, একদম হাতেৰে যেনেধৰণে পিটি কেনেধৰণে এটা লোহাক কেনেধৰণে খুকুৰিলৈ পৰিণত কৰিব, আৰু এটা জাতিৰ এটা অস্ত্ৰ হিচাপে কেনেধৰণে বনাব পাৰে, প্ৰস্তুত কৰিব। হয়, সেইবোৰ দেখা পাব, সেইটো ইয়াত দেখিব পাব। খুব ধুনীয়া হ'ব। আমি অতিথিসকলক আচলতে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি অহা যিখিনি প্ৰয়োজনীয় ঘৰ দুৱাৰ, থকা মেলা, হয় নাই, জীৱ জন্তু পোহা, নাচ গানৰ লগতে আমাৰ গোৰ্খা সমাজৰ মানুহখিনি বহুত হ'ব। নাচ গানৰ তাৰ বাহিৰেও এইখিনি বস্তু দেখাব। হয়, আৰু এইফালে আছে, সেইটো গোটেই আজি ৰাতিটোৰ ভিতৰতে হৈ যাব। আমাৰ সাংস্কৃতিক সাধক বিনোদ খনাল ডাঙৰীয়াৰ আমি আচলতে অসমৰ বিভিন্ন প্ৰান্তত আমি দেখি থাকোঁ যে গোৰ্খা জনগোষ্ঠীৰ যিখিনি এক্সিবিশ্যন, সামূহিক এক্সিবিশ্যনটো ইয়াত হ'ব। গোৰ্খাসকলে কি বাচন বৰ্তন ব্যৱহাৰ কৰে, কেনেকৈ থাকে, কি কৰে, বহুত কিবা কিবি থাকিব বুজি পাইছেনে? তাৰ কাৰণে যিমানখিনি প্ৰস্তুতিৰ বস্তুবোৰ এতিয়া আহি আছে, গোটেই ৰেক বনোৱা হ'ব, ডিছপ্লে কৰা হ'ব। আৰু অতিথিসকলে আহি তেওঁলোকে গোটেই লিখা হ'ব, কি বস্তু কি কয়। সেইকাৰণে কাৰ্ড চাৰ্ট আহি গৈছে, এইবোৰ চব হৈ যাব। এইটো আমাৰ এক্সিবিশ্যনৰ ওৱান অফ পাৰ্ট হয়। এইটো আমি সৰুকৈ কৰি দিছোঁ। ইয়াত আমাৰ পতে থাকিব, চৌবন্দী চলি থাকিব, আমাৰ বিভিন্ন জনগোষ্ঠীয় সাজ পোছাক, যেনেকৈ নেৱাৰৰ সাজ পোছাক বেলেগ, তামাঙৰ বেলেগ, লিম্বুৰ বেলেগ, ৰাই বেলেগ, মগৰৰ বেলেগ, খচৰ বেলেগ, ইনষ্ট্ৰুমেণ্ট, অৰ্ণামেণ্ট চব থাকিব ইয়াত। জাতিগত হিচাপেও থাকিব বস্তু, বুজা নাই? সেইটো আমাৰ আচলতে
উঠি অহা আমাৰ জনগোষ্ঠীৰো উঠি অহা প্ৰজন্মই যাতে প্ৰতিটো জাতিৰ কথা প্ৰতিটো জাতিৰ মানে পৰিচয় বা জানিবলৈ এটা সুবিধা আমি কৰি দিছোঁ আচলতে। যিখিনি আমাৰ এতিয়া স্কুল পঢ়ি আছে কলেজ পঢ়ি আছে তেওঁলোকে নাজানে গোৰ্খা বুলি কয়, কিন্তু গোৰ্খা মহাজাতিৰ মাজতে যে নেৱাৰ আছে, ৰাই আছে, টাৱাং আছে, কচ আছে, উপাধ্যায় আছে, চেত্ৰী আছে, চাৰ্কী, গাইনে, ভোজেল, মগৰ, হয় নাই, গুৰুসকল আছে। তো চবৰে হ'ব মানে ইয়াত খুব ভাল হ'ব। আৰু এই এৰিয়াটো পিছফালে থকা এৰিয়া এই এৰিয়াবোৰত আপোনাৰ এটা আমি শিবিৰ পাতিছোঁ, যিহেতু দূৰ দূৰণিৰ পৰা মানুহখিনি আহিব। বহুত কিবা হোটেল চোটেলো লোৱা হৈছে, লগতে ইমিডিয়েট আমাৰ যিখিনি ভলেণ্টিয়াৰসকল যে থাকিব তাকে থাকিব পৰাকৈ আমি সুবিধা এইফালে কৰি থকা হৈছে। এতিয়া কাম কাজ চলি আছে এইফালে, এইখিনিলৈ আমি এতিয়া নাযাওঁ। এইফালে আচলতে আমি ৰাজহুৱা যিখিনি আচলতে ফেষ্টিভেলতো নিজে নিজেও কিনি খাব, কিন্তু যিসকলে আচলতে ইয়াত এই অনুষ্ঠানৰ লগত জড়িত ভলেণ্টিয়াৰ্ছ এণ্ড যিখিনি আছে আমাৰ শিল্পীসকল আছে, যিখিনি তেখেতলোকৰ খোৱা ব্যৱস্থা খোৱা ব্যৱস্থা ৰাজহুৱা খোৱা ব্যৱস্থা আছে, ৰাজহুৱাভাৱে খাব পাৰিব। প্ৰায় 400-500মান মানুহ একেলগতে খাব পাৰিব, এনেকৈ কৰিছোঁ। আৰু বহুত মানুহতো আৰু ফেষ্টিভেল বুলি ক'লে নিজে কিনিও খায়, আৰু যিখিনি কিনি খাব নোৱাৰা মানুহ যিখিনি থাকি যাব পাৰে সেইখিনি মানুহৰ কাৰণে আচলতে এইটো আমি খোৱাৰ ব্যৱস্থা কৰিছোঁ। আৰু কিমানজন নাচনীয়ে নাচিব? আমি প্ৰায় 5,000 নাচনীক আমি কৰ্মশালা দিছোঁ, বিভিন্ন নৃত্য, এটা নৃত্য বুলি নহয়, বিভিন্ন নৃত্য 5,500মান হ'ব। আৰু এইখিনি ভাত চাত বনোৱা হ'ব ইয়াত। তো তাৰ মাজতে আমি বিভিন্ন জনগোষ্ঠীয় নৃত্য যেনেকৈ সংগীনী, মাৰণী, চেবৰুং, চাকেলা নৃত্য, চিলি নৃত্য, ডম্ফু চেলো, নেৱাৰী নৃত্য, বহু নৃত্য, আমাৰ চাম্ভালা নৃত্য, কৰা নৃত্য, তো এইবোৰ নৃত্য আচলতে আমাৰ এই যোনটো ফেষ্টিভেল স্থান পাব। আৰু এই আমাৰ এইটো স্থান এটা ইণ্টাৰেষ্টিং, আমি লোকনৃত্যক আমি গুৰুত্ব দিয়াৰ ব্যৱস্থা কৰিছোঁ। আমি গ্ৰীণ ৰুম ফালে নাযাওঁ, এন্ধাৰ হ'বলৈ লৈছেতো এতিয়া খুব ধুনীয়াকৈ। এতিয়া আৰু অলপ পাছত লাইটটো জ্বলিব, তথাপিও সদ্যহতে এতিয়া আমি আমাৰ এইটো ষ্টেজ। আৰু এই মেইন লোকেশ্যনটো আপোনাৰ এবাৰ কৈ দিব নেকি? ডিব্ৰুগড় এইটো আপোনাৰ ডিব্ৰুগড়ৰ পৰা আহোঁতে প্ৰায় খনিকৰ আহিব লাগিব, প্ৰায় 40 কিলোমিটাৰ লাগিব, 35-40 মিনিটমান লাগে। আৰু এইফালে ৰাজগড় হৈ আহিলে ৰাজগড় ৰোড এটাই ৰাস্তা, কোনো টেনশ্যনৰ কথা নাই, ধুনীয়াকৈ আহি পাৰিব, আপোনালোকে চাব পাৰিব। খুব ডাঙৰ এটা ষ্টেজ আমি বনাইছোঁ অতিথিসকলৰ কাৰণে। আৰু এই ঠাইডোখৰত আপোনাৰ প্ৰায় 150মান নাচনী যদি নাচিব বিচাৰে তেতিয়া নাচিব পৰা ব্যৱস্থা। এইখিনি আজি ৰেডি হৈ যাব, প্ৰায় 3 ঘণ্টাৰ পাছত এইটো হৈ যাব। আৰু আমি যিখিনি কৈছোঁ হাজাৰৰ অধিক নাচনীত সেইটো আমি ফিল্ডত আমি কৰিম। আৰু কম তেওঁলোকৰ এটা কথা, জিলাই যিহেতু কৰ্মশালা চলি আছে, জিলা ভিত্তিত যদি তেওঁলোকে নাচিব বিচাৰে প্ৰতিজনে আমি মানপত্ৰ দিয়াৰ ব্যৱস্থা আমি কৰিছোঁ। গোৰ্খা উন্নয়ন পৰিষদৰ উদ্যোগত তথা অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি আশীৰ্বাদত ক'ব লাগিব, অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে আজি গভৰ্ণমেণ্টৰ উদ্যোগত আজি গোৰ্খা জাতিটোৰ লোকসংস্কৃতিৰ সংবৰ্ধনৰ কাৰণে আচলতে আজি গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ জৰিয়তে এই আয়োজনটো কৰা হৈছে, অসমৰ ইতিহাসত প্ৰথম। এইটো এটা আচলতে ষ্টাৰ্ট বুলি ক'ব পাৰি। গতিকে আপোনাৰ এই গোৰ্খা সমাজৰ কাৰণে যে আপুনি ইমানখিনি কাম আগবাঢ়ি আছে, ইমানখিনি আগবঢ়াই লৈ যাব বিচাৰিছে গোৰ্খা জাতিটোক, সেই বিষয়ে কি ক'ব আপুনি? গোৰ্খা আমাৰ চাওক, এতিয়া আমাৰ দায়িত্ব সেইটো, অসম চৰকাৰে যি দায়িত্ব দিছে যে গোৰ্খা জাতিটোক আচলতে শৈক্ষিক, সামাজিক আৰু অৰ্থনৈতিক দিশ কেনেধৰণে স্বাৱলম্বী কৰিব পাৰি, তাৰ কাৰণে আচলতে অসম চৰকাৰে 2010 চনতে গঠন কৰি দিয়া গোৰ্খা ডেভেলপমেণ্ট কাউন্সিল। কিন্তু সেই সময়ত চৰকাৰে আচলতে কাউন্সিলটো গঠনহে কৰি দিছিলে, কিন্তু কাম কাজ কৰিবলৈ কাৰণে সুবিধাটো সেমন নেতৃত্ব দিয়া নাছিলে। কিন্তু আজি আমি ধন্যবাদ দিব লাগিব অসম মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি বলিষ্ঠ নেতৃত্বত আজি গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ জৰিয়তে আমি গোৰ্খা ৰাইজক শিক্ষাৰ ক্ষেত্ৰতো আমি কাম কৰিব পাৰিছোঁ। শিক্ষাৰ ক্ষেত্ৰতো বহুতখিনি আজি আমি উপলব্ধি ল'বলৈ সক্ষম হৈছোঁ। আজি শিক্ষাৰ্থীসকলৰ আমি APC কোচিঙৰ পৰা বিভিন্ন স্কিল আমি কৰাই আছোঁ। লগতে আমি খেল জগতত আমি বিভিন্ন ক্ৰিকেট সামগ্ৰী, ফুটবলৰ সামগ্ৰী দি আজি উঠি অহা প্ৰজন্ম যাতে বেয়া কামত লিপ্ত নহয়, তেওঁলোকে খেল জগতৰ যোগেদি নিজৰ শৰীৰটো মজবুত কৰি ৰাখিব পাৰে, বা সেই খেলৰ যোগেদি যাতে তেওঁলোকে বিশ্ব দৰবাৰৰ নাম কঢ়িয়াই আনিব পাৰে, বা আমাৰ গ্ৰাম্য অঞ্চলত যিখিনি প্ৰতিভা বিকাশৰ কাৰণে তেওঁলোকৰ যি সুবিধা, সেইসমূহ আমি কাম কৰিছোঁ। আমি ষ্টেট লেভেল টুৰ্ণামেণ্টো আমি যোৱাবাৰ খেলাইছোঁ।
তেনেধৰণে কাম কাজ কৰি থাকোঁতে এইবাৰ 2025 আৰু 26 বৰ্ষ বিত্তীয় পুঁজিৰ দ্বাৰা আমি চিন্তা কৰিছোঁ আৰু ৰাইজৰ আৰু বিশেষকৈ সাংস্কৃতিক সাধকবোৰৰ এটা চিন্তা চৰ্চা আৰু অভিভাৱকসকলৰ আমি আহ্বানটো সন্মান জনাই আমি গোৰ্খা জাতিটোক এই 13টা জাতি মিলি যে গোৰ্খা জাতিটো মহাজাতি হয় আৰু 13টা জাতিৰ নিজস্ব ভাষা, নিজস্ব সংস্কৃতি, নিজস্ব লোক সংস্কৃতি, নিজস্ব তেওঁলোকৰ সাজ পোছাক, তেওঁলোকৰ ব্যৱহাৰ কৰা যিখিনি গা গহনাৰ পৰা তেওঁলোকে ব্যৱহাৰ কৰা নৃত্যসমূহ চব বেলেগ। আজিৰ তাৰিখত কি হৈছে, সেই নৃত্যবোৰ বা লোকনৃত্যবোৰ প্ৰায় হেৰুৱা অৱস্থাত। সেই নৃত্যবোৰ কেনেধৰণে আমি আচলতে আমাৰ সমাজত বিস্তাৰ আনি কৰি আৰু নৱপ্ৰজন্মক কেনেধৰণে এই আমাৰ যিখিনি নৃত্যৰ পিয়ৰিটিটোক আমি কেনেধৰণে বজাই ৰাখিব পাৰোঁ, তাৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তত যি ৰাইজে বিচাৰিছিলে সেই জেগাত আমি কৰ্মশালা পাতিছোঁ। আৰু কৰ্মশালাৰ এই সমাপন অনুষ্ঠানটোক আমি গোৰ্খা সাংস্কৃতিক মহোৎসৱ নামেৰে ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ অন্তৰ্গত ৰাজগড় আজি এই খেলপথাৰত আমি অনুষ্ঠিত কৰিছোঁ আৰু সমস্ত অসমবাসী ৰাইজক এই অনুষ্ঠানটোক উপভোগ কৰিবৰ কাৰণে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ।